অঘটন সংঘটিত হৈছে আৰু এবাৰ কচু কাটিবলৈ গৈ কচু সংগ্ৰহ কৰিবলৈ গৈ নৈত নামিছিল এহাল দম্পতি কিন্তু পৰৱৰ্তী সময়ত বালি খননত সৃষ্টি হোৱা গাতত পৰি আসতে নৈৰ ফুটত উঠি গৈছে দম্পতিহাল আৰু এই ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য বিৰাজ কৰিছে মুহূৰ্তৰ সেই খবৰ লৈছো আৰু যেটো দুধনৈত এবাৰ অঘটন সংঘটিত হৈছে আৰু কচু কাটিবলৈ গৈছিল কচু সংগ্ৰহ কৰিবলৈ গৈছিল যেটো দম্পতিহালে গাহৰি পালন কৰিছিল গতিকে গাহৰিৰ বাবে আসতে কচু সংগ্ৰহ কৰিবলৈ গৈছিল কচু কাটিবলৈ গৈছিল আৰু তেনে সময়তে এবাৰ অঘটন সংঘটিত হৈছে দুধনৈত আসতে দ গাতত অৰ্থাৎ বালি খননৰ ফলত সৃষ্টি হোৱা দ গাতত পৰি নৈত উঠি গৈছে এহাল দম্পতি আৰু জানিব পৰা মতে গাহৰি পালন কৰিছিল দম্পতিহালে আৰু গাহৰিৰ বাবে আনিবলৈ গৈছিল নৈৰ সিপাৰলৈ আনিব গৈছিল কচু আৰু কচু সংগ্ৰহ কৰিবলৈ নৈত নামিছিল বুলি জানিব পৰা গৈছে কিন্তু দুৰ্ভাগ্যজনকভাৱে বালি খননৰ ফলত সৃষ্টি হোৱা সেই দ গাতত পৰি গৈছিল নব সূত্ৰধৰ নামৰ এজন ব্যক্তি আৰু তাৰ পাছতে স্বামীক বচাবলৈ চেষ্টা কৰিছিল পত্নী অঞ্চলী সূত্ৰধৰো আৰু স্বামীক বচাবলৈ চেষ্টা কৰোঁতে দম্পতিহাল দুয়ো আসতে নৈত উঠি গৈছে বুলিও জানিব পৰা গৈছে বহু সময় ধৰি সন্ধানহীন হৈ আছে আৰু কিন্তু পৰৱৰ্তী সময়ছোৱাত নব সূত্ৰধৰক ইতিমধ্যে মৃত অৱস্থাত উদ্ধাৰ কৰিছে স্থানীয় ৰাইজে আৰু লগতে অঞ্চলী সূত্ৰধৰক এই পৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু লগতে উদ্ধাৰকাৰী দল উপস্থিত হৈছে আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে দুধনৈত এই অঘটন সংঘটিত হৈছে পুনৰ উল্লেখ কৰিছো বালি খননৰ ফলত সৃষ্টি হোৱা দ গাঁতত পৰি এইবাৰ নৈৰ ফুটত উঠি গৈছে এহাল দম্পতি কিয়নো দম্পতিহালে যেহেতু গাহৰি পালন কৰিছিল গতিকে গাহৰিৰ বাবে কচু কাটিবলৈ নৈৰ সিপাৰলৈ গৈছিল আৰু তেনে সময়ছোৱাত নৈত নামিছিল আৰু তাৰ পাছতে বালি খননৰ ফলত সৃষ্টি হোৱা যি গাঁত সেই গাঁতত পৰি প্ৰথমে স্বামী নব সূত্ৰধৰ নৈত উঠি গৈছিল তাৰ পাছতে নব সূত্ৰধৰ অৰ্থাৎ স্বামীক বচাবলৈ চেষ্টা কৰিছিল পত্নী অঞ্জলী সূত্ৰধৰে আৰু পৰৱৰ্তী সময়ছোৱাত অঞ্জলী সূত্ৰধৰো নৈত উঠি গৈছে বুলি জানিব পৰা গৈছে আৰু সম্প্ৰতি নব সূত্ৰধৰৰ মৃতদেহ উদ্ধাৰ কৰিছে স্থানীয় ৰাইজে কিন্তু এই পৰ্যন্ত অঞ্জলী সূত্ৰধৰক উদ্ধাৰ কৰিব পৰা নাই আৰু লগতে উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্য বিৰাজ কৰিছে এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছে আৰু এটা ঘটনা সংঘটিত হ'ল আপোনালোকৰ ইয়াতে কি কাৰণত নদী পাৰ হৈছিল আৰু কি হ'ল গোটেই ঘটনাটো নদী পাৰ হৈছিল তাৰমানে হেৰি কচু কাটিব গৈছিল গাহৰি আছে ঘৰত গাহৰি কাৰণে কচু কাটিব গৈছিল সিহঁতে তাৰপিছত যাওঁতে এই বুঢ়াটা বোলে ফাৰ্ষ্ট গিৰেকটা সি যেনিবা অলপ দহত পৰি গ'ল দ পানীত পৰি যাওঁতে এইবাৰ বুঢ়ীটা যেনিবা হাতত ধৰিল ধৰাতে দুজনে গ'ল মানে স্বামী স্ত্ৰী দুয়োটা এতিয়া মতা মানুহজনৰ মৃতদেহটো পোৱা হৈছে মতা মানুহজনৰ পোৱা হৈছে স্থানীয় ৰাইজে উদ্ধাৰ কৰিলে ৰাইজে হেৰি কৰিছিল বিচাৰি নাপালেগৈ এজন আৰু এজনটা পোৱা নাই মহিলাগৰাকী পোৱা নাই নদীতটো পানী বৰ বেছিও নহয় যে উঠি যাব তেনেকুৱা ক্ষেত্ৰত কি ধৰণে ঘটনাটো সংঘটিত হৈছে ঘটনাটো তাৰমানে নদীতো এনে পানী বেছি নাই কিন্তু বৰ্তমান এই বালু উঠাই দহা হৈ গৈছে খুব দহা হৈ গ'ল গাঁতত পৰি গ'ল এই বালুৰ গাঁততহে পৰিছে আচলতে বালুৰ গাঁতত পৰাতে এনেকৈ দুজনৰ হেৰি হ'ল এই মহিলাগৰাকীৰ সন্ধান এতিয়া চলি আছে মহিলাগৰাকীক বিচাৰি আছে ঘৰ ক'ত আছিলে এই গাঁৱৰে খাৰামেধি পাৰাৰে SDRF আহি পাইছে নেকি বৰ্তমান আহি পোৱা নাই খবৰ দিয়া হৈছে কি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত